Hey guys, সৰ্বপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ কিয়নো আপোনালোকৰ সাপোৰ্টৰ কাৰণে আজি মোৰ 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। সেই ফূৰ্তিতে ভাবিলোঁ এটা ৰেচিপি ভিডিঅ'ই বনাওঁ। আজি বাৰীৰ পৰা নৰসিংহ এমুঠি উঠাই ল'লোঁ। দেখিলোঁ জলকীয়াজোপাও পকিব ধৰিছে। দুটামান জলকীয়াও ছিঙি লওঁ বুলি দুটা জলকীয়াও ছিঙি ল'লোঁ। পকা তাজা জলকীয়া। এই মুঠি মোৰ নৰসিংহ ছিঙা হৈ গ'ল। পানীত ভালদৰে অলপ দেৰি ভিজাই ৰাখিম। লগতে জলকীয়া দুটাও। বাৰীলৈ আহিলোঁ, ভেদাইলতা দুটামানো ছিঙি লওঁ। একেলগে ভেদাইলতাখিনিও পানীত ভিজাই ল'লোঁ। ভালদৰে ৩-৪ বাৰ পানী সলাই ধুলোঁ। এমুঠি কণ বিলাহী, এটা পিঁয়াজ, এটুকুৰ আদা আৰু এয়া কেইফুটামান নহৰু একেলগে ধুনীয়াকৈ পিচি ল'লোঁ। এতিয়া চৰিয়াটোত বজাৰৰ পৰা হাজবেণ্ডে লৈ অহা মাছখিনি ওলাই ল'লোঁ। এয়া দেখোন বৰালি মাছ। কেৰাহীখন উঠাই অসামান্য তেল দিলোঁ। 1 টেবুল চামুচ তেল দিছোঁ। আৰু বৰালি বা আৰি মাছ বনালে মই সাধাৰণতে নিমখ ব্যৱহাৰ কৰোঁ আৰু মাছটো কম জুইত ভাজিবলৈ চেষ্টা কৰোঁ। বেছি জুইত ভাজিলে নিমখেই দিয়ক বা নেমুৱেই দিয়ক, বৰালি বা আৰি মাছ কিন্তু ফুটিবই। পৰাপক্ষত কম জুইত ভাজিবলৈ চেষ্টা কৰিব লাগে। মাছখিনি মই ডিপ ফ্ৰাই নকৰোঁ, সামান্য ভাজি ল'ম। বহুতে মাছটো বেছি ফ্ৰাই কৰিলে ভাল পায়, আপোনালোকে তেনেকৈও বনাব পাৰে, কিন্তু আমাৰ ঘৰত সকলোৱে এইটো জুতিহে ভাল পায়। তো মাছখিনি উঠাই লওঁ। ভাজা হৈ গ'ল। এতিয়া এয়া তেলতে মই 2টা শুকান জলকীয়া দি দিছোঁ। অকণমান পাঁচফোৰণ, কুটি লোৱা পিঁয়াজ অকণমানো দি ভালদৰে গল্ডেন ব্ৰাউন হোৱাকৈ এয়া ভাজি লওঁ। ভাজা হ'লত এইখিনি মিক্সিত পিচি লোৱা পেষ্টখিনি দি পেলাই পুনৰ ভালকৈ ভাজি লওঁ। আৰু যিমান ভালকৈ চব্জিখন ভজা যায় সিমানেই জোলখনৰ সোৱাদ আহে। হালধি দিলোঁ, অকণমান নিমখ দিলোঁ আৰু এয়া দিছোঁ আধা চামুচ জিৰা পাউডাৰ, ঘৰতে পিছা জিৰা পাউডাৰ। এতিয়া খুব ভালদৰে মিলাই ল'ম আৰু এইখিনি তেল এৰালৈকে এনেকৈ ভাজি ল'ম। সঁচা কথাত মোৰ ভিডিঅ'টো বনাবলৈ ইমান ফূৰ্তি লাগিছে, আপোনালোকৰ ইমান মৰম, ইমান ছাপোৰ্ট। কম দিনৰ ভিতৰতে মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। মই ভাবাও নাছিলোঁ যে 1 বছৰৰ ভিতৰত মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যাব। তো ওৱান্স এগেইন থেংক ইউ ছ' মাছ। তেল এৰাত এতিয়া মই তাতে পানী দি দিলোঁ। মিক্সি জাৰটোৰে পানী দিছোঁ কাৰণ তাত অলপ চলপ লাগি থাকে। এতিয়া এইখিনি লাহে লাহে উতলিব দিছোঁ। উতল অহাত মাছখিনি দি দিলোঁ। তাৰপিছত পুনৰ জোলখন ডাঠ হৈ যোৱালৈকে কম জুইত মই উতলিব দিম।